মাধুৰী, তুমি এনেকে কান্দি থাকিলে হ'ব জানো? কান্দি থাকিলে একো সমস্যাৰ সমাধান নহয়। তুমি এনেকে দুৰ্বল হৈ পৰি নিদিবাচোন। সাহসেৰে জীয়াই থাকিব লাগিব আমি। আমাৰ বিয়া হোৱা 10 বছৰ হৈ গ'ল, কিন্তু আমাৰ মাজলৈ এটি সন্তানো এতিয়ালৈকে অহা নাই। মানুহে মোক ইমান বেয়া বেয়াকে কয়, মোৰ শুনি অলপো ভাল নালাগে। এই মানুহবোৰে কেৱল আনক দুখ দিবলৈ জানে, কিন্তু কি পৰিস্থিতিত যে জীয়াই আছো সেইটো কথা সুধিবলৈ কেতিয়াও কোনো নাহে। ঘৰত কোন আছে হয়? অলপমান বাহিৰলৈ ওলাই আহকচোন, বেয়া নাপায় যদি। ঐ আহিছে আহিছে। তোমালোক কোন হয় আৰু ক'ৰ পৰা আহিছা? কিনো কম দাদা, সহায় বিচাৰিহে আহিছো। মোৰ ছোৱালীজনী মেডিকেলত আছে, ডাঙৰ অপাৰেশ্যন কৰিব লাগিব আৰু বহুত পইচা লাগিব। সেইকাৰণে আপোনাৰ পৰা কিছু অংশ টকা মই সহায় বিচাৰি আহিছো। যদি আপুনি সহায় কৰে মোৰ ছোৱালীজনী বাচিব, নতুন এটা জীৱন পাব। কি হৈছে তোৰ ছোৱালীজনীৰ? ডক্তৰে কোৱা মতে ডাঙৰ বেমাৰ হৈছে বুলি কৈছে আৰু সোনকালে অপাৰেশ্যন কৰিব লাগিব বুলিও ক'লে। তাৰ কাৰণে বহুত পইচা লাগিব। আমি ঘৰ দুৱাৰ সকলোবোৰ বিক্ৰী কৰিলো। বিক্ৰী কৰি 1 লাখ টকা পালো আৰু 1 লাখ টকা হ'লেই তাই অপাৰেশ্যনটো সোনকালে আৰম্ভ কৰিম বুলি কৈছে ডক্তৰে। সেইকাৰণে আমি এনেকে মানুহৰ ঘৰে ঘৰে সহায় বিচাৰি ফুৰিছো। মই ভাবিছিলো ভগৱানে কেৱল মোকেই দুখ দিছে বুলি, মোৰ মুখৰ হাঁহিখিনি ভগৱানে কাঢ়ি লৈছে বুলি ভাবিছিলো। কিন্তু সেয়া ভুল। ভগৱানে এইখন পৃথিৱীলৈ সকলোকে সম্পূৰ্ণকে কেতিয়াও নপঠিয়ায়, অসম্পূৰ্ণকে পঠিয়ায় সকলোকে। মই তোমাৰ দুখ বুজি পাইছো। মই তোমাক সহায় কৰিম। তোমাৰ ছোৱালীজনীৰ নামত যিমান টকা পইচা খৰচ হয় সকলোবোৰ মই খৰচ কৰিবলৈ সাজু, কিন্তু এটা চৰ্ত। দাদা বাইদেউ, আপোনালোকে আমাক ইমান ডাঙৰ সহায় কৰিছে, আমি কেতিয়াও নাপাহৰো। আৰু তাৰ বিনিময়ত আপুনি আমাৰ পৰা যি কাম কৰাব বিচাৰে আমি সকলোবোৰ কৰিম। ঘৰ সৰা, মোচা, বাচন ধোৱা সকলোবোৰ কামেই কৰি দিম আপোনালোকক। মই তহঁতক কেনেকে কথাটো কওঁ ভাবিয়ে পোৱা নাই। তহঁতি আমাৰ ঘৰত কাম কৰিব নালাগে, ঘৰ সৰা মোচা কামো কৰিব নালাগে। তহঁতি আমাৰ কাৰণে এটা কেঁচুৱাহে জন্ম দিব লাগিব। তহঁতি পাৰিবিনে? কথাটো শুনিবলৈ হয়তো অলপমান আচৰিত লাগিব পাৰে, কিন্তু সেয়াই সঁচা। তহঁতি যদি আমাক এটি সন্তান উপহাৰ দিয়, তেনেহ'লে তহঁতৰ ছোৱালীজনীৰ নামত যিমানখিনি টকা পইচা খৰচ হ'ব সকলোবোৰ মই বহন কৰিবলৈ সাজু। কি সন্তান জন্ম দিব লাগিব? আপোনালোকৰ দুখ যেনেকে আমি বুজি পালো, তেনেকে আমাৰ দুখো আপোনালোকে বুজিবলৈ চেষ্টা কৰক। মানুহজনীয়ে সন্তান নথকাৰ বাবে তাই সদায় কান্দি থাকে, সদায় দুখ কৰি থাকে, মন মাৰি থাকে। তাকে চাই মোৰ অলপো ভাল নালাগে। আপোনালোকে চিন্তা নকৰিব, আমি আপোনালোকৰ কাৰণে এটি সন্তান জন্ম দিবলৈ সাজু। তেতিয়া আপোনালোকো সুখী আৰু আমাৰ ছোৱালীজনী সুস্থ অৱস্থাত যেতিয়া ঘৰলৈ লৈ আনিম তেতিয়া আমিও সুখী। দাদা বাইদেউ, মই আপোনালোকক এটি সুস্থ সন্তান জন্ম দিব নোৱাৰিলো। এই সন্তানটি জন্ম দিছিলোহে, কেৱল 2 দিনহে জীয়াই থাকিল। তাৰপিছত ভগৱানে লৈ গ'ল। তুমি দুখ নকৰিবা, এয়া সকলো ভগৱানৰে সিদ্ধান্ত। ভগৱানে পৃথিৱীত কাক কিমান দিন জীয়াই ৰাখিব সকলো ভগৱানে লিখি থৈ দিয়ে ওপৰত। তোমালোকৰ গাত একো দুখ নাই, মোৰ কপালতে চাগে সন্তান নাই, সেইকাৰণে এনেকুৱা হৈছে। বাইদেউ, মই আপোনালোকক যেনেকে কথা দিছিলো তেনেকে কথা ৰাখিম। মই সুস্থ হোৱাৰ পিছতে আপোনালোকৰ কাৰণে মই এটি সন্তান উপহাৰ দিম। আপোনালোকে অকণমান সময় ধৈৰ্য ধৰক আৰু আগ্ৰহেৰে বাট চাই থাকক। এইবোৰ দেখি মোৰ এতিয়া ভয়ে লাগিছে। সেইকাৰণে আমি আৰু তোমালোকক কেতিয়াও সন্তান জন্ম দিবৰ কাৰণে জোৰ নকৰোঁ। আজি আপোনালোকৰ কাৰণে মোৰ ছোৱালীজনী মুকলি আকাশৰ তলত সুস্থ সবল শৰীৰে খেলি আছে, ফূৰ্তি কৰিছে, হাঁহিছে, কান্দিছে। কেৱল আপোনালোকৰ কাৰণে, নহ'লে তাইৰ যে কি হ'ল হ'লে। সেইকাৰণে আমি আপোনালোকক যেনেকে কথা দিছিলো তেনেকে কথা ৰাখিম। দেতা, বাহিৰত ইমান ধুনীয়া আৰু ডাঙৰ গাড়ীখন ৰখি আছে। আমাৰ ঘৰলৈ আলহী আহিছে নেকি? আৰু বহুত ধনী ঘৰৰ নেকি আলহীজন? আলহী সেইয়া ওচৰতে ৰখি আছে। যোৱা, ভৰিত ধৰা আৰু আশীৰ্বাদ বিচাৰা। মোক আশীৰ্বাদ কৰিব। মোৰ ভণ্টিজনীৰ গা বেয়া যে, সেইকাৰণে ওচৰত থকা নামঘৰটোত অকণমান প্ৰাৰ্থনা কৰি আহোঁ। আপোনালোকে থাকক দেই। ছোৱালীজনী বৰ মৰম লগা আৰু কথাখিনিও ইমান মৰম লগাকে কয়। ইমান সৰু হৈ আছে যদিও তাই দেখোন বহুত কথাই বুজি পায়।
ভণ্টি তুমি দুখ কৰি নাথাকিবা আৰু আমি এতিয়া আহিছো তোমালোকে যোগাযোগ কৰি থাকিবা আমাৰ লগত কিবা বিপদ হলে আমাক জনাবলৈ নাপাহৰিবা আমি তোমালোকৰ লগত সদায় আছো হেৰা মাইনাজনীক মোৰ হাতলৈ দিয়া আমি এনেকে মৃতৰ শৰীৰটোক লৈ থাকিলে নহ'ব নহয় তাইক আমি কলগছৰ তলত পুতি থ'ব লাগিব দিয়া মোক দিয়া এয়া লওক তাইক ভালকে ৰাখিব যাতে তাই অলপো কষ্ট নাপায় আইজনীও তই ভালকে থাকিবি দেই আৰু তই একো কষ্ট নাপাও মই ধুনীয়াকে তোৰ সুবিধা কৰি দিছো তই ভালকে থাকিবি মোক ইয়াৰ পৰা লৈ যোৱা মোৰ ইয়াত অকলে অকলে বহুত ভয় লাগিছে মোক ইয়াৰ পৰা লৈ যোৱা ৰাতি হলে সৰু সৰু পৰুৱাই মোক কামুৰে মোক ইয়াৰ পৰা উলিয়াই লৈ যোৱা মই ইয়াত বহুত কষ্ট পাইছো তোমালোকে মোক এৰি যোৱাৰ পিছতে দেউতাই মোক কলগছৰ তলতে পুতি থৈছে মোক সোনকালে ইয়াৰ পৰা উলিয়াই লৈ যোৱা মই মৰি যোৱা নাই মই জীয়াই আছো কি হ'ল তোমাৰ তুমি এনেকে চিঞৰিছা যে কি হ'ল শুনিছেনে মই বহুত ডাঙৰ সপোন এটা দেখিলো আৰু বহুত ভয় লাগিছে আমি সোনকালে তালৈ যাব লাগিব আমি আকৌ যাব লাগিব তালৈ মই আপোনালোকক যিখিনি কথা কৈছো সকলো সঁচা তাই মোক ইমান কাকুতি মিনতি কৰি কান্দিছে মোৰ বহুত দুখ লাগিছে তাইক তাৰ পৰা উলিয়াই দিব লাগে সোনকালে পৰুৱাই বোলে তাইক কামুৰিছে আৰু তাই তলত বহুত কষ্ট পাইছে তাই আৰু তাই জীয়াই আছে তাইৰ মৃত্যু নাই হোৱা তাই জীয়াই আছে বাইদেউ মই আপোনাৰ দুখ বুজি পাইছো আমি আপোনালোকক এটি সন্তান উপহাৰ দিম বুলি কোৱাৰ বাবে চাগে কিমান হেঁপাহেৰে আপোনালোকে আশাৰে বাট চাই আছিল কিন্তু ভগৱানে সেয়া হ'বলৈ নিদিলে সেইকাৰণে চাগে আপুনি সপোনত তেনেকুৱা দেখিছে নহয় ভণ্টি তাই মৃত্যু নাই হোৱা তাই জীয়াই আছে মই তোমালোকক কিয় মিছা কথা ক'ম মই মিছা নাই কোৱা ব'লা আমি তাইকে তাৰ পৰা উলিয়াই দিওঁগৈ ব'লা আপোনালোকে মাফ কৰিব আমাক মানুহ পুতি দিয়াৰ পিছত পুনৰ উলিয়াবলৈ নাপায় আমি তাইক নুলিয়াও তাইক আমি য'ত ৰাখিছো তাতে থাকক তোমালোকে তাইকে কলগছৰ তলত পুতি থৈছা তাই কিমান কষ্ট পাইছে মই বুজি পাইছো তাইক আমি উলিয়াই দিব লাগিব সোনকালে আমি যে তাইক কলগছৰ তলত পুতি থৈছো এইটো কথা আপুনি কেনেকে গম পালে এইটো কথাও তাই মোৰ সপোনত কৈছে কলগছৰ তলতে থৈছে সেইকাৰণে আমি দেৰি কৰি লাভ নাই সোনকালে যাওঁ ব'লা মানুহজনীয়ে কোৱা কথাবোৰ ময়ো বিশ্বাস নকৰো কিন্তু তাই যেনেকে কৈছে নিশ্চয় কিবা কথা থাকিব পাৰে আমি সকলোৱে এবাৰ চাই অহাটো ভাল ব'লক আমি যাওঁ তালৈ কিছুমান সপোন সঁচা হৈও যাব পাৰে ইমান মৰম লগা মাইনাজনী আচৰিত একেবাৰে আচৰিত ৰাখে হৰি মাৰে কোনে মাৰে হৰি ৰাখে কোনে আপুনি যি সপোন দেখিছে সেয়া যে চকুৰ আগতে দিঠকত পৰিণত হ'ল মোৰ এতিয়াও চকুতে বিশ্বাসে হোৱা নাই বাইদেউ আচৰিত মই তাইক জন্ম দিছিলো কিন্তু তেনেকুৱা সপোন মই নেদেখিলো আপুনিহে দেখিলে ভণ্টি তুমি আমাক ইমান ডাঙৰ সহায় কৰিলা ইমান ধুনীয়া উপহাৰ এটা দিলা তাৰ কাৰণে আমি চিৰকৃতজ্ঞ